আমতলা জিয়াগুৰ গড়কাপ্তানি পথত মৰণফাণ্ড উত্তৰ-পূব সীমান্ত ৰেলৱেৰ উত্তৰ-পূব সীমান্ত ৰেল বিভাগে কামাখ্যা যোগীঘোপা ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ নামত দক্ষিণপুৰীয়া ৰাজ্যৰ সুচল আৰু সুন্দৰ বহু বাটপথ বিধ্বস্ত কৰি বিপদসংকুল কৰি তুলিছে পথসমূহ। ৰেল বিভাগে বিধ্বস্ত কৰি পেলোৱা তেনে সদাব্যস্ত পথ এটি হৈছে কামৰূপ জিলাৰ আমতলা কুকুৰমাৰা গড়কাপ্তানি পথটো। এই পথেৰে দৈনিক কেইবা সহস্ৰাধিক খোজকাঢ়ি যাতায়াত কৰা কেইবাখনো গাঁৱৰ বৃদ্ধ মহিলা শিশু ছাত্ৰ-ছাত্ৰী ৰোগী শাৰীৰিক বাধাগ্ৰস্ত আদি লোকৰ কথা চিন্তা নকৰিলে উত্তৰ-পূব সীমান্ত ৰেলৱে ৰেলপথ দুটাৰ দুয়োকাষে লোহাৰ খুঁটি পুতি খাল খান্দি অহা যোৱা পথত স্লিপাৰ আদি পেলাই থৈ মানুহৰ যাতায়াত বাধাগ্ৰস্ত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে ৰেল বিভাগে। পিছে মানুহে অনেকখিনি পথ ঘূৰি পকি জিয়াকুৰ কুকুৰমাৰা পথেৰে দূৰাগমন কৰাতকৈ এই বিপদসংকুল পথেৰে যাতায়াত কৰি আহিছে। পোহৰৰ কোনো ব্যৱস্থা নথকা এই পথটো ৰাতিৰ ভাগত আৰু বিপজ্জনক হৈ পৰে। আমি ভাবো আলবিয়াৰ ক্যামুৱে কোৱাৰ দৰে ধ্বংসৰো এক শৃংখলা থকা উচিত। উত্তৰ-পূব সীমান্ত ৰেল বিভাগে যান বাহনৰ বাবে এই পথটো বন্ধ কৰি দিলেও অন্তত মানুহৰ যাতায়াতৰ বাবে এই পথ সুন্দৰ আৰু সুচল কৰি পথিকৰ সুবিধাৰ বাবে নিশাৰ ভাগত পোহৰৰো সুব্যৱস্থা কৰা উচিত। এদিন বৃহত্তৰ আমতলাবাসীৰ বাবে গৌৰৱময় এই মুখ্য পথটিৰ বিভৎস আৰু কদৰ্য ৰূপে যিকোনো মানুহৰে মন বিষাদেৰে ভাৰাক্ৰান্ত কৰি তুলিব। লগতে বৃহত্তৰ আমতলা আদৰ্শ গাঁৱৰ বাটচৰাৰ সন্মুখৰ এই বিশৃংখল আৰু কদাকাৰ ৰূপে আদৰ্শ গাঁওখনৰ সৌন্দৰ্যটো বাৰুকৈয়ে আঘাত সানি আহিছে। যিহেতু সকলোৰে ঊৰ্ধত মানুহ, গতিকে মানুহৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত উত্তৰ-পূব সীমান্ত ৰেলৱে অন্তত মানুহৰ যাতায়াতৰ বাবে পথটি সুচল আৰু সুন্দৰ কৰাৰ লগতে কুকুৰমাৰা টাউনৰ সমীপৱৰ্তী ৰেল বিভাগৰ দুটাকৈ কোৱাৰ্টাৰ থকা এই ঠাইখিনিৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতো চকু দিয়া উচিত। নিউজ ডেস্ক ৰিপৰ্ট।